US টিমৰ চেঞ্চেলৰজনৰ কিবা এটা হৈছে যতে ততে সোমাই থাকিব খোজে যোৱাবাৰটো অকনমান ঠিক আছে বহুত দিন জেলত থকাৰ কাৰণে এৰা পৰিলে এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে এই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ যত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকশনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে USTM থাকিব তাৰ গ্যাৰান্টি কোনেও ল'ব নোৱাৰে এটোটো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নোটিছত অলৰেডি কথাটো গুছি গল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় It is just এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ শেষ কৰি দিলো এটা অসমত নাই যেতিয়া এটা মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকৈ